চোলাই মদ সেৱন কৰি দুজন লোকৰ মৃত্যুৰ সন্দেহত আতংকৰ সৃষ্টি হৈছে গোলাঘাট জিলাৰ লেটেকুজান চাহ বাগিচাত। সমাধিস্থ মৃতদেহ খান্দি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ গোলাঘাটৰ শ্বহীদ কুশলকৰ অসামৰিক চিকিৎসালয়লৈ। ঘটনা অনুসৰি গোলাঘাট জিলাৰ লেটেকুজান চাহ বাগিচাৰ নতুন লাইনত যোৱা শনিবাৰে লাডু তেলেংগা নামৰ এজন আৰু দেওবাৰে তেলেংগা নামৰ আন এজন লোকৰ মৃত্যু কেন্দ্ৰ কৰি বাগিচাখনত এক উত্তেজনাই বিৰাজ কৰে। বাগিচাখনত চৰকাৰখনে আজি এটা মেলা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিলে। কথা হ'ল বাগিচাবিলাকত মদৰ প্ৰচলন এতিয়াৰ পৰা নহয়, অতীতৰ পৰাই আছে। আবকাৰী বিভাগে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল সেই ধৰণৰ ব্যৱস্থা লোৱা নাই। যি ধৰণে তেখেতসকলে প্ৰশাসনে গোলাঘাট প্ৰশাসনে হওক যি ধৰণৰ ব্যৱস্থা ল'ব লাগে নাই লোৱা। এটা কথা স্পষ্ট যে বাগিচাবিলাকৰ মানুহে মেক্সিমাম মানুহ মদ খোৱাৰ পিছত আমাৰ 40-50 বছৰীয়া মানুহ নাইকিয়া হৈ গৈছে। তাৰ কাৰণ কি? একমাত্ৰ কাৰণ হ'ল মদ। গতিকে মদটো যি ধৰণে বন্ধ কৰিব পাৰিলে হয়, কিন্তু প্ৰশাসনে আৰু আবকাৰী বিভাগে এই লালিগুৰ প্ৰচলন ব্যৱস্থাপনা কৰি গোটেই নেশ্যনেল হাইৱেৰ ফালৰ পৰা লালিগুৰ বাগিচাবিলাকৰ গুমটিবিলাকতে হওক বা গেলামাল দোকানবিলাকতে হওক ক'ৰ পৰা আহে। গতিকে ইয়াততো তেওঁলোক নাজানে নেকি? নিশ্চয় জানে। যদি আবকাৰী বিভাগে সপ্তাহত এটা ভিজিট যদি বাগিচাবিলাকত দিলে হয়, আজি চুলাই মদ অপেন নবনালে হয়। আজি এই চুলাই মদত কি ধৰণে দৰৱ দ্ৰব্য দিছে তো নাজানে। নিচাৰ কাৰণে মানুহবিলাক মদ খায়। মদ খোৱাৰ পিছত সেই মদে ক্ষতি কৰাৰ পিছত দেহা খুব কম সময়ত সেই দেহা বেলেগ বেমাৰত পৰিণত হয়। গতিকে এটা কথা স্পষ্ট, আবকাৰী বিভাগ ইয়াত সম্পূৰ্ণভাৱে জগৰীয়া, চৰকাৰখন সম্পূৰ্ণ জগৰীয়া। বাগিচাসকলে ভোট ল'বলৈ অহা চৰকাৰখন অকল জগৰীয়া। চৰকাৰখনক আমি কৈছোঁ যে ভোট ল'বলৈ যদি বিচাৰিছে আৰু বহুত সময়লৈকে ভোট ল'ব বিচাৰিছে, মানুহবিলাকক বচাওক। আপোনালোক মদৰ প্ৰচলনটো বাগিচাবিলাকৰ পৰা আঁতৰাই দিয়ক। তেতিয়া চাব এটা সুস্থ সবল সমাজ গঢ়ি উঠিব আৰু বাগিচাৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ ওলাই আহিব। চোলাই মদ খাই মৃত্যু হোৱাৰ সন্দেহত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। ৰাইজৰ সন্দেহৰ ভিত্তিতে গোলাঘাট জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে সমাধিস্থ কৰা লাডু তেলেংগা ওৰফে শংকৰ তেলেংগাৰ মৃতদেহ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে গোলাঘাট অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰাজেশ তেলেংগাৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে। সমগ্ৰ ঘটনাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতে পোহৰলৈ আহিব। ইফালে চাহ বাগিচা অঞ্চলত চোলাই মদৰ বেহা উৎখাত কৰি শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ দাবী জনাইছে চৰকাৰ প্ৰশাসনক। গোলাঘাটৰ পৰা আছিকুল আলীৰ সহযোগত চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমবাৰ ৰাতিপুৱা ওলাইছোঁ চাপানী খালে দেউতাই। তো দেউতাৰ লগত মই হাঁহি ধেমালি কৰিলোঁ যে তাৰ পাছত বহি পেলাই আৰামত ক'লোঁ দেউতা বোলে মাল চাল নাখাব, মাল এনেও কণ্ডিশ্যন বেয়া চলি আছে, মানুহ বহুত মৰি গৈছে। তাৰ পাছত কি হ'ল, আমি ডিউটিলৈ ওলাই গুচি গ'লোঁ। তাৰ পাছত মায়ে ফোন কৰি কৈছে বোলে দেউতা তোৰ ল'ৰাৰ লগত ভালকৈ খেলিলে, তাৰ পাছত বোলে দেউতা এতিয়া নাই বোলে। তো মই কাম ধাম এৰি পেলাই ডাইৰেক্ট আহিছোঁ ঘৰত। আহি পেলাই চাইছোঁ দেউতা নাই আৰু। তাৰ পাছত অলপ গৰম ভাৱটো আছেতো, ভাবিলোঁ মেডিকেল লৈ যাওঁ নেকি। মেডিকেল বাগান মেডিকেল লৈ গ'লোঁ। তাৰ পাছত কৈছে মেডিকেলত যে নাই বোলে দেউতা। তো তাৰ পাছত উপায় নাপালোঁ, আনি ঘৰত গুচি আহিলোঁ। তাৰ পাছত খৰিকেইটা কাঠ কিবা কিবি কৰিলোঁ। তাৰ পাছত কৈছে কি মানুহকেইটা ওলাই পেলাই পোষ্টমৰ্টম কৰিম আৰু চেক কৰাৰ পাছত এক্সিডেণ্টটো ল'ব লাগিব বুলি কৈছে। ইমানটোৱে আৰু। কি নাম দেউতাৰ? দেউতাৰ ৰাজেশ তেলেংগা। আপোনাৰ নানাও ঢুকাইছিল? তাৰ নাম ডালু তেলেংগা। একে মোৰ দেউতাৰ মামা হয়। কিমান দিনৰ আগে পিছে নে কেইদিন? একেদিন এই আগৰ দিনাখন মৰিলে, মোৰ দেউতা আজি নিচিনা মৰিছে আৰু। নহয়, শনিবাৰে মৰিছে নেকি সন্ধিয়া, আৰু দেওবাৰে দেউতা মোৰ ৰাতিপুৱা 10টাত। একে মদ খাই মৰিছে? মদ খাই মৰিছে ৰাতিপুৱাতো দেউতা একো খোৱা নাছিলে, লেকিন আগত যোনটো খাই আছিলে তাৰ এফেক্টটো কৰিছে আৰু দেউতাক। সেইটোৱে আৰু। ক'ত মদ খাইছিলে? ক'ত মদ খাইছিলে? আমাৰ গাঁৱৰে আৰু। গাঁৱতো গোটেই ভাটি আজিকালি পইচা কামাব হ'লে 2 নম্বৰী কামটো কৰিবই লাগিব। এতিয়া বেলেগৰ জান চান ভাবা নাই, গোটেই আৰু যোনটো পাৰিছে সেইটো বিক্ৰী কৰিছে আৰু মানুহক মাৰিবলৈ। সেইটোৱে ভালে কৰিলে, যদি ঠিক কৰি দিয়ে সেইটোৱে আৰু ধন্যবাদ দিছোঁ। আৰু এজন এডমিট হৈ আছে বুলি কৈছে? আৰু এজন এডমিট হৈ আছে, এইটোতো গম নাপাওঁ আৰু। ইয়াৰ আগতো মানুহ মৰিছে নেকি মদ খাই? বহুত ঢুকালে আমাৰ গাঁৱৰে। কেইজন ঢুকালে? হিচাপে নাই আৰু। মানুহটো মৰিছে, ভালে মানুহ মৰিছে। বিভিন্ন সময়ত মৰিয়ে আছে? গোটেই বছৰটো মদ খাই গৈ থাকে, বেমাৰেই নাথাকে। মদ খাই ক'ত কাৰ এলকো হ'ব, মুৰ্গী নিচিনা ঘৰ পৰাই ফুৰি যাব। আকৌ মেডিকেল য'ত ত'ত যোৰহাট চোৰহাট লৈ যাব, কাক ডিব্ৰুগড় লৈ যাব।
এই কেইদিনতে একটা মদ খাই 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 ঢুকালে একটা। এই কোন জেগা এইটুকু আমার লেটুকু যান লেটুকুজান টি ষ্টেট বগানে এতিয়া আপোনাৰ নানাক আজি খান্দি উলিয়াব বুলি কৈছে। খান্দি উলিয়াব, খান্দি ওলাই পেলাই পোষ্টমৰ্টম কৰিম বুলি কৈছে। আৰু এইটো মালৰ মানে কি এফেক্ট হৈছে কি নাই এইকেইটা ধৰিবৰ কাৰণে মানে এনেকৈ কৰিছে। খান্দি পেলাই ওলাব আৰু আজি ওলাই পেলাই দেউতা ইয়াত পোষ্টমৰ্টম কাৰণে এতিয়া আৰু দেউতাক লৈ যাব আহিছোঁ আমি আৰু ইয়াৰ পৰা লৈ যাওঁ আৰু কৰিলে নেকি? এতিয়া গমটো নাপাওঁ কি কৰিলে এতিয়া হৈ যাবতো লাগে, কালিয়ে অনা হয়। ঠিক আছে। ৰিপৰ্টাৰ লাইভ।